Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মৰ্নিংতে পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি মই আজি আলোচনা কৰিম বঙাইগাঁও দাদা বাবুল হোসেন দাদা এজনলৈ মই দানা আৰু ঔষধ পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছো যদি আপোনালোকৰ তেনেকুৱা দানা ঔষধৰ প্ৰয়োজন হয় আপোনালোকে খেতি কৰিছে তেনেহলে আপোনালোকে ডিসক্ৰিপশনত থাম্বনেলত নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব মই আজি বঙাইগাঁওলৈ পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছো তো মই প্ৰথমতে দেখুৱাম এটা হল দানা হোমি প্ৰো বায়ো গোল্ড গোল্ড স্পেশাল সয়েল এটু গোল্ড স্পেশাল সয়েল লগতে স্ট্ৰো প্লেজার 95 দানা এটু এই দানা কেটা ইউরিয়া হাৰৰ লগত মোটামুটি কথা হল এই কেটা পেকেট থকাখিনি একেলগে ইউৰিয়াৰ লগত 5 কিলো ইউৰিয়াৰ লগত মিক্স কৰি খেতি থিছি দিব তো ভেন্দি খেতি আৰু ভুল খেতিৰ কাৰণে পঠিয়াই আছো ভেন্দি আৰু ভুল খেতি কৰিছে দাদাই এইকেটা ইউৰিয়াৰ লগত দি দিলে 3 দিন পিছত আকৌ এই স্টপলেজাৰ আৰু ইউৰিয়া 3 কিলো মান মিক্স কৰি ধুনিয়াকৈ হিচি দিব এতিয়া লখন্দি এটো হল ফাঙ্গিসাইড গছৰ পাতবিলাক হালধীয়া হৈ যায় সৰু সৰু ফলনবিলাক হালধীয়া হৈ শুকাই যায় তাৰ কাৰণে লখন্দি স্প্ৰে কৰিব ইয়াত অলৰেডি চাব পাৰিছে 100 গ্ৰাম ঔষধ আছে 4 টেংকি বনাই 25 গ্ৰাম কৈ পাৰ টেংকিত দি স্প্ৰে কৰিব এটা ভিটামিন দিছো সাই পাৱাৰ প্লাস গছৰ ফলনবিলাক চিকচিকিয়া হ'বৰ কাৰণে ফলন ফুলবিলাক ঝৰি যাতে নপৰে তাৰ কাৰণে দি দিছো এতিয়া যাম ইনসেক্টিসাইড এটো দাহাত তিনিটা কাম কৰে উৰণীয়া পোক সাদামাছি আৰু বৰল তিনিটা পোক মাৰিব সেই কাৰণে মই এই দাহাতটো পঠিয়াই আছো লগতে পঠিয়াই আছো ডাস্টাৰ্ড দাহাতৰ লগত ডাস্টাৰ্ড মিলাই দিব পাৰিব তো বন্ধুসকল ভিডিও চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে মোৰ ভিডিওটো আপোনালোকে শেয়াৰ কৰিব আপোনালোকৰ এটা শেয়াৰৰ কাৰণে সব বহুতে এনেকুৱা ধৰণৰ খেতিবাতি কৰিবৰ কাৰণে মনোযোগী আগ্ৰহী হ'ব তো দেৰি নকৰো যিখিনি কথা কৈছো আপোনালোকে মনোযোগী হৈ আপোনালোকৰ খেতিবাতিত মনোযোগী হওক তাৰে কামনালৈ আজিৰ ভিডিও এইখিনিতে অন্ত পেলাইছো পৰৱৰ্তী ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ।